2025 বৰ্ষটো বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কেনে যাব আৰু কি ক্ষেত্ৰত ভাল হ'ব আৰু কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব জানো আহক। বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসাৰে বৰ্ষ 2025 বৃশ্চিক ৰাশিৰ জাতকৰ বাবে কোনো বৰদানতকৈ কম নহয়। এই ৰাশিৰ লোকৰ জীৱনৰ সকলো কাম সিদ্ধি হ'ব। বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 অনুসাৰে বৰ্ষৰ আৰম্ভণিতে গুৰু বৃশ্চিক ৰাশিৰ জাতকৰ সপ্তম ভাৱত গোচৰ কৰিব। 2025 বৰ্ষৰ মে' মাহৰ পৰা বৃশ্চিক ৰাশিৰ জাতকৰ অষ্টম ভাৱত গোচৰ কৰিব। 2025 বৰ্ষৰ আৰম্ভণিৰ পৰা মে' মাহলৈ এই ৰাশিৰ জাতকৰ জীৱন সুখময় হ'ব। বৈবাহিক জীৱনত সুখ বাঢ়িব, আৰ্থিক স্থিতি শক্তিশালী হ'ব, আয় বৃদ্ধি হ'ব, অবিবাহিত লোকৰ বিবাহৰ যোগ হ'ব। এই ৰাশিৰ জাতকৰ দাম্পত্য জীৱনত মধুৰতা বাঢ়িব, নিজৰ জীৱনসংগীৰ আশাত লগ দিব আৰু মনে বিচৰা উপহাৰ প্ৰাপ্ত কৰিব। এই ৰাশিৰ জাতকৰ কেৰিয়াৰত উন্নতি হ'ব আৰু সফলতাৰ নতুন উচ্চতাক গ্ৰহণ কৰিব। বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত বহু উপলব্ধি আহিব, ধন বৃদ্ধিৰ শুভ সংযোগ হ'ব। এই ৰাশিৰ জাতকৰ আৰ্থিক স্থিতি শক্তিশালী হ'ব আৰু স্বাস্থ্যত পজিটিভ সলনি হ'ব। কাৰ্যক্ষেত্ৰত কোনো মহিলাৰ বাবে ভাল লাভ হ'ব। এই বৰ্ষত যিমানে কষ্ট কৰিব সিমানে লাভ প্ৰাপ্ত কৰিব। যাত্ৰাৰ দ্বাৰা শুভ সংবাদ লাভ কৰিব। এই ৰাশিৰ জাতকে এই বৰ্ষত নিজৰ কষ্টৰ বলত এক উচ্চ স্থান লাভ কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ জাতকে আৰ্থিক উন্নতি লাভ কৰিব। কিছু এনে কাৰ্য হাতলৈ আহিব যাৰ দ্বাৰা এই ৰাশিৰ জাতকৰ উত্তম লাভ হ'ব। প্ৰেমৰ সম্পৰ্কৰ বাবে সময় ভাল হ'ব। পৰিয়ালত সুখ সমৃদ্ধিৰ বাবে সংযোগ হ'ব। এই ৰাশিৰ জাতক কোনো সুখৰ সমাৰোহত অংশীদাৰ হ'ব পাৰে বা কোনো ধাৰ্মিক যাত্ৰালৈ যাব পাৰে। সমাজত উঠা বহা বাঢ়িব। এই ৰাশিৰ জাতক ভৱিষ্যতক লৈ সতৰ্ক থাকিব তথা নিজৰ সপোনক পাবলৈ কঠোৰ অনুশাসনৰ পালন কৰিব। মহিলাসকলৰ বাবে এই বৰ্ষ বহুত ভালে থাকিব। আত্মনিৰ্ভৰ হৈ নিজৰ ভৰিত থিয় হ'ব পাৰিব, সফল হ'ব। এই বৰ্ষত ভাল মাত্ৰাত ধন ঘটিব পাৰিব। 2025 বৰ্ষ মে' মাহৰ পৰা গুৰু বৃশ্চিক ৰাশিৰ জাতকৰ অষ্টম ভাৱত গোচৰ কৰিব, যাৰ বাবে পাৰিবাৰিক জীৱনত অশান্তি বৃদ্ধি হ'ব আৰু পাৰিবাৰিক সম্পৰ্কত সমস্যা বাঢ়িব। নিবিচাৰিলেও এজনে আনজনৰ লগত কাজিয়া কৰিব। আৰ্থিক ক্ষেত্ৰত সমস্যা বৃদ্ধি হ'ব। সন্তান সুখত বাধা আহিব। 2025 বৰ্ষৰ মাৰ্চ মাহত শনি বৃশ্চিক ৰাশিৰ জাতকৰ চতুৰ্থ ভাৱত গোচৰ কৰিব। ইয়াৰ পাছত সম্পূৰ্ণ বৰ্ষ পঞ্চম ভাৱত থাকিব আৰু যাৰ বাবে এই বৰ্ষ বৃশ্চিক ৰাশিৰ জাতকৰ মাটি, ঘৰ, বাহনৰ উত্তম সুখ প্ৰাপ্ত হ'ব। মানসিক শান্তি বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল সফলতা লাভ কৰিব। 2025 বৰ্ষৰ মে' মাহৰ পৰা ৰাহু চতুৰ্থ ভাৱত আৰু কেতু দশম ভাৱত গোচৰ কৰিব আৰু যাৰ বাবে চাকৰি সলনি হ'ব। কাৰ্যক্ষেত্ৰত মন নবহিব। পাৰিবাৰিক জীৱনত অশান্তি তথা খৰচত বৃদ্ধি হ'ব। সম্পূৰ্ণ মিলাই বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 এই ৰাশিৰ জাতকৰ জীৱনত ধনাত্মকতা পৰিণাম আনিব। সকলো প্ৰয়াসতে সফলতা লাভ কৰিব। ভাগ্যই লগ দিব আৰু নিজৰ কেৰিয়াৰক এক নতুন দিশ দিবলৈ সফলতা অৰ্জন কৰিব। প্ৰত্যেক মঙলবাৰে বান্দৰক গুৰ আৰু বুট খোৱালে বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত সুখ সমৃদ্ধি আহিব আৰু উন্নতি হ'ব। বৃশ্চিক ৰাশিৰ লোকে কেতিয়াও ঝাৰুৰ দান কৰিব নালাগে। এনে কৰিলে ঘৰলৈ ঋণাত্মকতা আহে। 2025 বৰ্ষৰ বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসাৰে এই বৰ্ষ এই ৰাশিৰ জাতকৰ বাবে বহুত শ্ৰেষ্ঠ হ'ব। আৰ্থিক দিশত সফলতা লাভ কৰিব। এই বৰ্ষত ভাল মাত্ৰাত ধন ঘটিব। কষ্ট কৰিবলৈ এৰি নিদিলে আৰ্থিক লাভ অৱশ্যে কৰিব। 2025ৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতি আপোনাৰ ভাগ্যস্থানৰ পৰা গোচৰ কৰিব। ইয়াৰ দ্বাৰা ধন লাভ হ'ব আৰু আৰ্থিক স্থিতি সলনি হ'ব। আপোনাৰ ওচৰত নিশ্চিতৰূপে ধন থাকিব আৰু আপোনাৰ ধনৰ অভাৱ নহ'ব। চাকৰি কৰা লোকৰ বাবে এই বৰ্ষ পদোন্নতিৰ মাধ্যমেৰে ভাল বেতন পোৱাৰ সম্ভাৱনা আছে। 2025ৰ আৰম্ভণিৰ মাহ এই ৰাশিৰ জাতকৰ বাবে বহুত শুভ হ'ব। আপোনাৰ জীৱনত আজীৱিকাৰ সাধনাত বৃদ্ধি হ'ব। ব্যৱসায়ৰ পৃথিৱীত আপোনাৰ নাম হ'ব।
আপোনাৰ পদ প্ৰতিষ্ঠা বৰ্তি থাকিব আৰু সকলো কাৰ্য আপোনাৰ যোজনাৰ অনুসাৰে চলিব। কাৰ্যক্ষেত্ৰত উন্নতি হ'ব আৰু সময় আপোনাৰ অনুকূল হ'ব। বৃশ্চিক ৰাশিৰ জাতকৰ বাবে 2025 বৰ্ষ মাটি সম্পত্তিৰ লগত জড়িত কথাত লাভ হ'ব আৰু সম্পত্তিত বৃদ্ধি হ'ব। আপোনাৰ দ্বাৰা কৰা নিৱেশত আপোনাৰ সফলতা প্ৰাপ্ত হ'ব। কাৰ্যক্ষেত্ৰত আপুনি যিমান মন লগাই কাম কৰিব সিমানেই অধিক সফল হ'ব। ব্যৱসায়ৰ টিপে আপোনাৰ বাবে সফলতাৰ দুৱাৰ মুকলি কৰিব। যি লোক কেমিকেল, ফাৰ্মাচী, ইলেক্ট্ৰনিক ফিল্ডৰ লগত জড়িত হৈ আছে তেনে লোকে এই বৰ্ষত ভাল সফলতা প্ৰাপ্ত কৰিব। আপোনাৰ নিৱেশে আপোনাৰ বাবে ধন বৃদ্ধিৰ বাট মুকলি কৰিব। এই বৰ্ষত সুখ সমৃদ্ধি প্ৰাপ্ত কৰিবলৈ বহু সুযোগ প্ৰাপ্ত কৰিব। আপোনাৰ বেংক বেলেঞ্চ বৃদ্ধি হ'ব। আপুনি আপোনাৰ প্ৰয়োজনৰ অনুসৰি ধন খৰচ আৰু সঞ্চয় কৰিবলৈ সফল হ'ব। ব্যৱসায় বিস্তাৰৰ বাবে এই বৰ্ষত আপুনি বহু সৰু ডাঙৰ যাত্ৰালৈ যাব পাৰে। এই যাত্ৰাৰ দ্বাৰা আপোনাৰ লাভ হ'ব। 2025 বৰ্ষ মে' মাহৰ পৰা গুৰু বৃশ্চিক ৰাশি জাতকৰ অষ্টম ভাৱেৰে গোচৰ কৰিব আৰু যাৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। আৰ্থিক ধন তেতিয়াহে লাভ হ'ব যেতিয়া আপুনি আপোনাৰ ফালৰ পৰা প্ৰয়াস কৰি থাকিব। বিজনেছ পাৰ্টনাৰৰ বাবে এই সময় কিছু শুভ নহয়। ধন দিয়া লোৱাৰ ক্ষেত্ৰত অলপ চকু দিব লাগিব। মহিলাসকলৰ বাবে এই বছৰ শুভ হ'ব। মহিলাসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। নিজৰ ছবি বনাবলৈ মহিলাসকলে যি প্ৰয়ন্ত কৰিব তাত সফলতা অৱশ্যে প্ৰাপ্ত কৰিব। এই ৰাশিৰ মহিলাসকল আৰ্থিক ৰূপেৰে আত্মনিৰ্ভৰশীল হ'ব। সমাজত মান সন্মান বাঢ়িব। এই ৰাশিৰ ছাত্ৰৰ এই বৰ্ষত পাৰ্ট টাইম জবৰ দ্বাৰা লাভ হ'ব। চাকৰি কৰা লোকৰ আয় বৃদ্ধি হ'ব। নতুন কাৰ্যৰ প্লেনিঙৰ লগত কৰিলে লাভপ্ৰাপ্ত হ'ব। ব্যৱসায়ত কিছু সংশোধন কৰিলে আপোনাৰ লাভ বৃদ্ধি হ'ব। প্ৰাইভেট ছেক্টৰত কাম কৰা সকলৰ কষ্টৰ অনুসৰি ধন প্ৰাপ্ত নহ'ব, যাৰ বাবে মন অশান্ত হৈ থাকিব। কিন্তু ভয় কৰিব নালাগে। 2025 বৰ্ষৰ শেষৰ ফালে ধন লাভৰ সুযোগ হ'ব। নিজৰ ব্যৱসায়ত বা দৈনন্দিন কামত কিছু নতুনত্ব আনিলে আৰ্থিক লাভৰ বাবে কিছু নতুন উপায় বিচাৰিব। এই সময় বহুত লাভকাৰী হয়। এই ৰাশিৰ লোকে নিজৰ জীৱনসংগীৰ লগত মিলি বা তেওঁৰ নামত নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। তেনে কৰিলে আৰ্থিক বাধাসমূহ দূৰ হ'ব। ধন্যবাদ।